वाह मजा बनी गल मिठाई ए टेस्ट करी हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल की हल और हस्बैंडे स्पेशली किबा बनाय আছে সাগে কি হয় কি ডিশ বনাইছা এটো মিঠা বার্গার बनाইছে বলে এটো হাজবেন্ডৰ রেসিপি হয় নিউ নিকি আচ্ছা বাটার দি বনাইছা স্পেশালি কিবা বনাইছে আমি খাম আৰু এতিয়া আৰু আজি ৰাতিপুৱা আপোনালোকক ডাইৰেক্ট কিচেনৰ পৰা দেখাইছো মই আজি পূজা কৰা প্ৰথম দেখুৱা নাই কাৰণ আমাৰ ঘৰত নিউ বেবী আহিছে আৰু আমি যেতিয়া ঘৰ যাম শিৱসাগৰ হে তেতিয়া আপোনালোকক দেখাম নিউ বেবীকো দেখাম আৰু আপোনালোকক মই কম নিউ বেবীৰ নাম কি থৈছে এতিয়ালৈকে আমি কৈছো দুই তিনটা নাম কিন্তু এতিয়ালৈকে ডিসাইড হোৱা নাই যে তাৰ কি নাম থম হয় নাই তো হেতু কাৰণে এতিয়ালৈকে বৰ্তমান ফাইনালি হোৱা নাই তো আপোনালোককো মই জনাম আমাৰ নিউ বেবীৰ নাম কি দিছো তো ভিডিও আপোনালোকে চাই থাকিব দুটা চোন হৈ গল তিনটা কেলে বনাইছা ওই যে বারোটা বনাই হ্যাঁ তিনটা বনাই দিয়েছি তো বনাই দিই না এটাতে পেট ভৰি যায় মোৰ এটো খালে মোৰ নভৰিছে ও আচ্ছা তোমাৰ কাৰণে বনাইছা কবা কাৰণে কোৱা তোমাৰ পেট নভৰে এটা হয় নাই কিন্তু দিনে দিনে খিনাইহে গৈছা দেখোন কালি আমি চিকেন বনাইছিলো ৰাতিটো হাজবেণ্ডৰ কাৰণে অলপ ফ্ৰাই কৰি থৈ দিছিলো ভাবিলো ৰাতিপুৱা তাক টিফিনত মই ফ্ৰাইড ৰাইচ বনাই পিনে দিম মই ধুনিয়াকে ফ্ৰাইড ৰাইচ বনাই ধুনিয়াকে টিফিনত পেকিংও কৰি দিলো এইফালে মই খানা চানা বনাই আছো মই ভাবিছো হাজবেণ্ডে উঠি সিধা সাধু খাব আৰু ডিউটি যাব মই নুকুৱাকে ভৰাই দিম মানে তাত যেতিয়া দুপৰীয়া খাব খানা তেতিয়া চাব না ফ্ৰাইড ৰাইচ আছে বুলি কিন্তু ভাল লাগিব তাৰ মনটো ভাবিলো এইফালে মোক কৈছে মই আজি ডিউটি না যাম আৰু কি কৰিম এইয়া মোৰ হাজবেণ্ডে কৰিছে এনেকুৱা মোক আগতে কব লাগিছিল না ডিউটি না যাম বুলি হ্যাঁ আগতে কব লাগিছিল ডিউটি না যাম বুলি আৰু দেখাইছো আপোনালোকক ফ্ৰাইড ৰাইচ বনাই কিমান ধুনীয়াকৈ থৈ দিছো মই ইমান কষ্টত মই ৰাতিপুৱা শুই উঠিয়ে ভাবিছো নাই মই আজি কিবা এটা ভাবি থৈছো তাৰ কাৰণে বনাবৰ কাৰণে এয়া চাব পাৰে কিমান ধুনীয়াকৈ বনাই দিছো চিকেন দি একদম মজাকে ফ্ৰাই কৰি বনাইছো কিন্তু মই ডিউটি না যাওঁ মই তাক ৰাতিপুৱা খং কৰিছো কিয় কোৱা নাই মোক ক'ব লাগিছিলে ই কৈছে কি মই কৈছো অকমান শুই ললোহেঁতেন হাজবেণ্ডে কৈছে শুবলৈ কাৰণে ছুটি নাই লোৱা না মোক ৰেষ্ট ল'ব লাগে কাৰণ সানডে কেইদিনো কাম হৈ আছিলে না যোৱা মাহটো এদিনো ছুটি লোৱা নাই যোৱা মাহত এদিনো ছুটি লোৱা নাই নহ'লে আনকালে হাজবেণ্ডৰ অফ থাকে ডিউটি সানডে অফ থাকে ডিউটি যোৱা মাহ 4টা সানডে কাম কৰিছে এদিনো ছুটি লোৱা নাই তো এইটো কাৰণে এদিনটো ৰেষ্ট লাগে ৰেষ্ট লোৱা নাই হাজবেণ্ডে তো এইটো কাৰণে আজি ৰেষ্ট ল'বৰ কাৰণে বোলে ছুটি লৈছে মই কৈছোঁ ফুৰাবলৈ যাবি নেকি এনেকৈ খঙাই পিনে চাইছে মোক ফুৰাবৰ কাৰণে ছুটি নাই লোৱা মই ৰেষ্ট কৰিবৰ কাৰণে ছুটি লৈছোঁ কৈছে হ'ল নাই বাৰু হ'ল নাই কৈছোঁ চাহ বনাই আছে নেকি চাহটো কিন্তু আজি মজা লাগিছে চাবৰ কাৰণে অফ কৰি দিছে নেকি আজি গোটেই দিনটো কি কৰিবা ভিডিঅ' এডিট কৰিম তাৰপাছত আৰু তাৰপাছত কি কৰিবা আৰু ভিডিঅ' এডিটিং কৰিবা আৰু তাৰপাছত আৰু একো প্লেনিং নাই যি কৰিবা কিন্তু মোৰ ওচৰত নিউজবোৰ খুলি নাচাবা একদম মাথাটো মোৰ বিষ উঠি যায় গম পাইছে এই বুজালে কিন্তু ক'ত বম ফুটিছে এইটো দৰ্জাটো খুলিহি বাহিৰত বহি থাকিছে এতিয়ালৈকে আমি চাহ খোৱা নাছিলোঁ বাৰু এয়া হাজবেণ্ডে বনাইছে কি বাৰ্গাৰ বুলি কৈছা হা খাম এতিয়া ইমানে ঘৰত থাকিলে ইমানে কাম ওলাই কি কম গোটেই দিনটো কাম কৰোঁতে মোৰ পাৰ হৈ যায় আৰু গাইছ আজি ছুটি পাই দুটাই আমি বহুতখিনি কথা পাতিলোঁ কাৰণ আমি কথা পাতিবৰ কাৰণেও সময় নাপাওঁ হয় নাই আৰু মুভিও চালোঁ আমি আৰু ভাত খাই ল'ম বহুত কথা পাতিলেওতো নহ'ব পেট নভৰিব তো ভাবিছোঁ এতিয়া অলপ ভাত চাত খাই ল'ম তাৰপাছত আৰু কি কৰিছোঁ আপোনালোকক আগত দেখাই আছোঁ ভাত উলিয়াম ন হা ক'ত গৈছা তুমি
ৱাছৰুম আৰু মই এতিয়া ভাত উলিয়াই লওঁ, খাই লওঁ ভাত। তাৰপাছত বাহিৰত আমি ওলাই যাবও পাৰোঁ, নাযাবও পাৰোঁ। এতিয়া বাহিৰত অলপ ওলাই যাব লাগিব বাৰু, কিবা কিবি বস্তু আনিব লাগিব, বজাৰ কৰিব লাগিব। তো ভাতটো খাই ল'ম, তাৰপাছত লাহে লাহে দেখাই থাকিম আৰু কি কৰি আছোঁ। আৰু ভালো লাগিছে, আজি বেলেগ ক'ৰবাত ওলাই যোৱা নাই। মানে কি হয়, আনকালে ছুটি পালে কিবা নে কিবা প্লেনিং থাকে, আজি ব'ল তাত ওলাই যাম, আজি সেইফালে যাম, এনেকুৱা কিবা কিবি থাকে। আৰু ভালেই হ'ল আজি প্লেনিং কৰা নাই, কাৰণ এদিন ৰেষ্টো কৰিব লাগে, অলপ ৰেষ্টো আমাৰ দৰকাৰ হয়। তো আজি ভালেই লাগিছে, বহুতখিনি আমি কথাও পাতিলোঁ আৰু মুভি চুভি চালোঁ আমি। কাৰণ ইমান কি হয় ন, আমাৰ ঘৰত ডিউটিৰ পৰা আহোঁ, সেই তেতিয়া মোৰ সময় নাথাকে বহি কথা পাতিম। কাৰণ ডিউটিৰ পৰা আহি ইউনিফৰ্ম চেঞ্জ কৰি মই চিধা পাকঘৰত আহি যাওঁ, এই পটাপট বনাবৰ কাৰণেই লাগি যাওঁ। কাৰণ 10 মিনিট 20 মিনিট বহি কথা পাতিলে আকৌ খাবৰ কাৰণে দেৰি হ'ব, শুবলৈ দেৰি হ'ব, ৰাতিপুৱা উঠিব দেৰি হ'ব। এইটো কাৰণে মই কি কৰোঁ, পটাপট কামত লাগি যাওঁ। তো ইমান কথা নহয়, ৰাতিপুৱা ঘৰ দৰকৈ ওলাই যাওঁ, সেই তেতিয়াও ইমান কথা নহয়। তো আজি ফাইনেলি অলপ কথা পাতিলোঁ। তো ভাবিছোঁ মাজত কেতিয়াবা আমি এনেকুৱাই ৰেষ্ট ল'ব লাগিব, কথা অলপ পাতিবৰ কাৰণে। খোৱা বোৱাটো হৈ গ'ল আৰু এতিয়া ভাবিছোঁ আমি ভিডিঅ' বনাম, শ্বৰ্ট ভিডিঅ' বনাম। তো সেইটো কাৰণে এতিয়া ৰেডি হ'ব লাগিব, নহ'লে কি হয় ডিউটিৰ পৰা আহি আকৌ বনাবলগীয়া হয়, বহুত ভাগৰ লাগে। তথাপিও বনাওঁ, বহুত কষ্ট এইবোৰ কৰিবৰ কাৰণে। আৰু এতিয়া ৰেডি হ'ম। এইফালে চাব পাৰে মই কাপোৰ উলিয়াই থৈছোঁ, কি পিন্ধিম কি নিপিন্ধো এনেকুৱা লাগি আছে। কেতিয়াবা কি হয়, বনাব মন নগ'লে একেটা ড্ৰেছ পিন্ধি পিনে 2টা 3টা ভিডিঅ' শ্বুট কৰি লওঁ। কাৰণ চেঞ্জ কৰি বুলি নহয়, শাৰী চাৰী পিন্ধিবৰ কাৰণে দেৰি হৈ যায়, সেইটো কাৰণে প্ৰায় বনোৱা নহয়। তো ভাবিছোঁ আজি শাৰী পিন্ধি ভিডিঅ' বনাম। তো আপোনালোকে শ্বৰ্ট ভিডিঅ' মোৰ চাব, ইউটিউবতে দিওঁ বাৰু। আৰু ভাবিছোঁ ইনষ্টাগ্ৰাম এটা কি খুলিম বুলি কৈছে, ইনষ্টাগ্ৰামতে একাউণ্ট এটা খুলিম। আৰু নতুনকৈ আমি এটা ইনষ্টাগ্ৰামত একাউণ্ট বনাম। তো আপোনালোকে মোৰ ইনষ্টাগ্ৰামটো ফ'ল' কৰি দিব। এতিয়ালৈকে খোলা নাই বাৰু, খুলিলে আপোনালোকক ক'ম। নামটো এতিয়ালৈকে চিলেক্ট কৰা নাই, কি নাম দিম। গাইজ, আমি ভিডিঅ' বনাবৰ কাৰণে ৰেডি হৈ আছোঁ। আৰু ভিডিঅ' বনাওঁতে আমাৰ মাজে মাজে অলপ কাজিয়াও হৈ থাকে। এইটো অকণমানতে মুখটো ফুলি যায়। মানে এনেকৈ কৰিব লাগে, এনেকৈ কৰিব। তাৰ মাজত মই কওঁ এটা ভিডিঅ' বনাই ল'ম, ৰিলচ বনাই ল'ম, নহ'ব এইটো। হা, এতিয়াও ফুলি আছা নেকি অকণমান? তো আপোনালোকে ভিডিঅ' চাব, শ্বৰ্ট ভিডিঅ' বহুত কষ্ট কৰি বনোৱা হয় আমাৰ। আৰু আমাৰ ইউটিউব চেনেলত আপোনালোকে আমাৰ কমেডি শ্বৰ্ট ভিডিঅ' চাব পাৰিব। তো আমাৰ শ্বৰ্ট ছেকশ্যনত যাব আৰু আমাৰ কমেডি শ্বৰ্ট ভিডিঅ' চাব। আমাৰ শ্বৰ্ট ভিডিঅ' বহুত ধুনীয়া ধুনীয়া বনোৱা হয়। আৰু এইফালে ড্ৰেছ চেঞ্জ কৰি ল'লোঁ, হাজবেণ্ডে ভাগৰি গৈছে, অলপ ৰেষ্ট কৰিছে চাগে। আমাৰ ভিডিঅ' বনাই শেষ হ'ল আৰু সেইফালে হাজবেণ্ডে বনাই আছে চুজি। হৈ গ'ল ন? চুজি নহয়, কি হয়? গোলাপ জামুন বনাম। এইটো কি চুজিহে হয়, গোলাপ জামুন যদি নহয়? হৈ যাব। ইয়াৰ পৰা গোলাপ জামুন কেনেকৈ বনায়? চাই থাকিলে হৈ যাব। গোলাপ জামুন বেলেগ কিবা নিচিনা বনায়। মই বনাই দিম এইটো। এইটো কি গোলাপ জামুন হ'ব? ফাৰ্ষ্ট টাইম এনেকৈ শুনি পাইছোঁ, কি চুজি দি গোলাপ জামুন। এইটো চাব পাৰে, ইয়াৰ পৰা বোলে গোলাপ জামুন বনিব। জানো কেনেকুৱা হাজবেণ্ডে বনাব, মই নাজানো। ফাৰ্ষ্ট টাইম চাম মই এনেকুৱা আৰু খাবও পাম। বনাই দিম। কেনেকৈ দেখাইছে? কোৱাচোন, কোৱা না, এইফালে বহি থাকিছে। কোৱা না, কোৱা। বহুত ধুনীয়া দেখাইছে। প্ৰথম দিব লাগিব চেনি 2 কাপ। এইটো আৰু এবাৰ 2বাৰ হৈ গ'ল আৰু হৈ যাব চাগে। পানী দিয়া এতিয়া আৰু আধা খাওঁ। এইফালে চাব পাৰে, হাজবেণ্ডে পুৰা লাগি আছে। এইফালে অলপ দিছে বাটাৰ, তাৰপিছত চুজি আছে, পুৰা ধুনীয়াকৈ মিক্স হৈ গ'ল ন? ভাল মিক্স হৈ গ'ল। পুৰা ধুনীয়া হৈ গ'ল। এতিয়া এই কিবা আঠা টাইপ হৈ গ'ল ন? অফ কৰি দিওঁ গেছ। কি গৰম হ'ব দিব নালাগে নেকি? তেলখিনি বেছি গৰম হেৰি কৰিলেতো ন ভিতৰতো নিসিজে। কেঁচা থাকি যাব, ওপৰটো ৰঙা হৈ যাব ন?
এইখিনি হৈ যাব নেকি দুবাৰত হেৰি হৈ যাব আৰু এইফালে মিঠাই বনি গ'ল ৰেডি হৈ গ'ল কেনেকুৱা বনিছে ভাল বনিছে ন এটা টেষ্ট কৰিম এতিয়া নালাগে অলপ 2 ঘণ্টামান পাছত কৰিম এতিয়া মানে এই চেনি পানীত দিছোঁ অকণমান দেৰি মানে এনেকুৱা থৈ দিব লাগিব হয় নাই মজা বনি গ'ল মিঠাই আৰু আমি দোকান আহিছিলোঁ এয়া লৈ লৈছোঁ ভুজিয়া পেকেট আৰু এইখন লৈ আছে হাজবেণ্ডে কিবা কিবি আৰু ক'ত যাবা মোবাইল ক'ত তোমাৰ মোৰ মোবাইল এইটো কি ভিডিঅ' কৰি আছো গাইছ এইফালে চাব পাৰে মোৰ খানা চানা বনা হৈ গ'ল চব আৰু এতিয়া আমাৰ খাবলৈ বাকী আছে মই ভাবিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ তো আপোনালোকক মোৰ ভিডিঅ' চাই কেনেকুৱা লাগিলে যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ এতিয়াৰ কাৰণে বাই বাই গুড নাইট